নমস্কাৰ গুড ইভিনিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ইতিমধ্যে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে এপ্লাই কোড কেনেকৈ গৈ পিনে আপোনালোকে আবেদন কৰিব লাগিব এই পদবিলাকৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৱা আৰু ছোৱালী এই পদবিলাকৰ আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশ্যন সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব মেট্ৰিক পাছৰ বাবে কি পদ আছে সকলোবিলাকৰ তথ্য ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত বিএসএফ কনষ্টেবলৰ ফালৰ পৰা যিখন অফিচিয়েল এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে এখনৰ লিংক আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে চেক কৰি পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা সম্পূৰ্ণৰূপে ভিডিওটো জৰিতে জনাম বিএসএফ কনষ্টেবলৰ বিষয় আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে বিএসএফ কনষ্টেবল ট্ৰেডমেনৰ ৰিটেন এক্সামৰ বাবে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে সাকসু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই সাকসু পাবলিকেশন বুকখনত আপোনালোকে দেখিবলৈ পাব 2025 চনৰ সাকসু পাবলিকেশন বিএসএফ কনষ্টেবল ট্ৰেডমেনৰ বাবে লঞ্চ কৰা হৈছে যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে বেষ্ট বুক বিএসএফ কনষ্টেবল ট্ৰেডমেনৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকসু বুক যদি আপোনালোকে বুকখন লব বিচাৰে এতিয়া বাই কৰি লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এটা বিএসএফ কনষ্টেবলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য ডিটেইলছ সহকাৰে আপোনালোকক জনাম এখিনি আপোনালোকক কনষ্টেবল ট্ৰেডমেনৰ কাৰণে মুকলি কৰা হৈছে ইয়াৰ এপ্লাই লাষ্ট ডেটটো হৈছে 25 আগষ্ট 2025 টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 3588 টা ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা 700 পৰা 69100 লৈকে 100 লৈকে আপোনালোকে পদবিলাকত স্যালাৰি পাব এপ্লিকেশন ষ্টাৰ্ট হৈছে 25 জুলাই পৰা কালিৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা 18 বছৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এই এজ ইলেকশন তাবা ভ্যাকেন্সি ইয়াতে ভ্যাকেন্সি আপোনালোকে পাই 3588 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব পাই ভালে গিটা তেৰ কাৰণে মুকলি কৰা হৈছে ইয়াতে কনষ্টেবল কুবলাৰ আছে টেইলাৰ আছে কাউফাউণ্ডাৰ আছে প্লাম্বাৰ আছে তাবা প্ৰিন্টাৰ আছে ইলেক্ট্ৰিচিয়ানছ আছে কুক আছে ওয়াটাৰ কেৰিয়াৰ আছে ওয়াচমেন আছে বাৰবাৰ আছে তাবা নেক্সট আপোনালোকৰ সুইপাৰ আছে ওয়েটাৰ আছে পান অপাৰেটৰ আছে খুজি আছে এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব লৱা সকলৰ কাৰণে টোটাল ভ্যাকেন্সি আছে 3406 আৰু ছোৱালী সকলৰ কাৰণে টোটাল ভ্যাকেন্সি আছে 182 এৰ বিষয়ে আপোনালোকে গম পালে এতিয়া মেন কোৱালিফিকেশনছ ইয়াতে কোৱালিফিকেশন আপোনালোকে মেট্ৰিক পাস কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব যদি ITI আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি কিবা আপোনালোকে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে যেনেকৈ আপোনালোকে কুক বা ওয়াটাৰ কেৰিয়াৰ বা ওয়েটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস লগতে ফুড প্ৰডাকচনৰ কিটচেন কোৰ্সৰ NSDC সাৰ্টিফিকেট খন আপোনালোকৰ থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব তাবা নেক্সট আপোনালোকৰ কাৰ্পেন্টাৰ বা প্লাম্বাৰ বা প্ৰিন্টাৰ ইলেক্ট্ৰিচিয়ান বা পাৰ্ম অপাৰেটৰ এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাস লগতে 2 years ITI সাৰ্টিফিকেট থাকিব লাগিব আৰু যিখিনি আপোনালোকৰ কুবলাৰ টেইলাৰ ওয়াচমেন বাৰবাৰ সুইপাৰ খুজি আছে সেইখিনিত আপোনালোকে অনলি সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু লগতে যেটো আপোনালোকৰ স্কিল টেট অনুষ্ঠিত হ'ব মানে এতিয়া ওয়াচমেনৰ কাৰণে যেটো স্কিল টেষ্ট হয় সেই স্কিল টেষ্টটো আপোনালোকে পাস কৰিব লাগিব কিন্তু ওয়াচমেনৰ কাৰণে কোন ধৰণৰ আপোনালোকৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যেতিয়া ইন্টাৰভিউ সময়ত যেতিয়া এটা স্কিল টেষ্ট অনুষ্ঠিত হ'ব সেই স্কিল টেষ্টটো আপোনালোকে পাস কৰিব লাগিব এই এই ছটা টেডৰ কাৰণে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে আবেদন কৰিব পাৰিব কুবলাৰ টেইলাৰ ওয়াচমেন বাৰবাৰ সুইপাৰ খুজি এই ছটা কাৰণে মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে এটা এপ্লিকেশন ফিস কাটিব লাগিব UR OBC EWS বিলাকে 100 rupees বাকি কেন্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এন্ড ফিজিক্যাল ফিট এফিচিয়েন্সি টেষ্ট ইয়াৰ ওপৰত নেক্সট মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম হাউ টু এপ্লাই বিএসএফ কনষ্টেবল ট্ৰেডমেন ৰিক্ৰুটমেন্ট 2025 যদি পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই হৈ আছে কালিৰ পৰা ইয়াতে দেখিছে আপোনালোকে এপ্লাই অনলাইন লিংক এই এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে এপ্লাই কৰি লব পাৰিব যদি ইয়াৰ ওপৰত মোবাইলত কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত যদি ভিডিও লাগে তেতিয়াহলে আপোনালোকে তলত কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক ডিটেইলছ সহকাৰে এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ যে মোবাইলত কেনেকৈ আপোনালোকে বিএসএফ কনষ্টেবল ট্ৰেডমেনৰ পদবিলাকত কেনেকৈ আপোনালোকে আবেদন কৰিব তাৰ ওপৰত ধুনীয়াকৈ এটা ভিডিও লৈ আহিম আপোনালোকৰ মাজত যদি লাগে তলত কমেন্ট কৰি জনাব সো এটো আছিল ইতিমধ্যে বিএসএফ কনষ্টেবল ট্ৰেডমেন্স
3588 টা পদৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে যদি ইন্টাৰেষ্ট হয় এপ্লাই কৰিব পাৰিব সো এইটো আছিল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ